বানে বিধ্বস্ত কৰিলে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ সোণালী পাম। বানত নষ্ট হল গীতিকবিৰ বহু নথিপত্ৰ তথা আচবাব। সোণাৰীত সংহাৰী বানে কেৱল জনজীৱনেই বিপৰ্যস্ত কৰা নাই, ইয়াৰ কবলৰ পৰা ৰক্ষা নাপালে অসমীয়া গীতিকাব্য সাহিত্যৰ অন্যতম পুৰোধা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ ঐতিহ্যমণ্ডিত সোণালী পাম। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাই সোণালী পামৰ যিটো নিগাজী ঘৰত বহি গীত কবি নাটক ৰচনা কৰিছিল, সেই সোণালী পামৰ ঐতিহ্যমণ্ডিত বাসগৃহতো ডুব গল বানপানীত। বাঢ়নী পানীত এককাল ডুব যোৱাৰ ফলত বাসগৃহটোত সংৰক্ষিত বহু মূল্যৱান নথিপত্ৰ আচবাব, দুৰ্লভ স্মৃতিচিহ্ন আৰু অন্যান্য ঐতিহাসিক সামগ্ৰীৰ ব্যাপক ক্ষতি সাধন হয়। অসমীয়া সাহিত্য সংস্কৃতিৰ এক অমূল্য ঐতিহ্যৰ সাক্ষী এই বাসগৃহৰ এনে শোচনীয় অৱস্থাই সাহিত্যপ্ৰেমী, সংস্কৃতি অনুৰাগী আৰু সচেতন মহলক গভীৰভাৱে মৰ্মাহত কৰিছে। বহুতে এই ঐতিহ্যমণ্ডিত বাসগৃহৰ সংৰক্ষণ, ক্ষতিগ্ৰস্ত নথিপত্ৰ আৰু স্মৃতি বিজড়িত সামগ্ৰীসমূহ উদ্ধাৰ আৰু পুনৰুদ্ধাৰৰ বাবে চৰকাৰক শীঘ্ৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে অসম সাহিত্য সভাৰ প্ৰকাশন সচিব তথা বিশিষ্ট লেখক ডক্টৰ ৰঘুনাথ কাগিয়ঙৰ লগতে বিভিন্নজনে। সেইদিনাখন ৰাতি মইতো আহিব খুজিছো, খুব ৰাতি 2টা বজাৰ পিছত পানী আহিছে। 2টা বজাৰ পিছত আগতে সোমালে এইফালে পানী। সোমাৰ পিছত মই মানুহজনকো কৈছো, আমাৰ ইয়াত থকা মানুহজনকো কৈছো যে যা দেউতাহঁতৰ বস্তুকেইটা গোটা, ওপৰত উঠা, কি কৰিম, গোটেই তিতি গ'ল, এতিয়া আইদেউহঁতিও নাই, কি কৰিম আমি, উপায় নাই। চাবি দি থৈ গৈছিলে, চাবি দিয়াৰ কাৰণে মই আৰু আনি যিমানটো পাৰিলে তেওঁলোক ওপৰত উঠালে, ময়ো আৰু এককাল পানীত আহিব খুজিছো, আহিব পৰা নাই। তাৰপিছত লাহে লাহেতো পানী বাঢ়ি গৈ আছে, চব বস্তু তিতি গ'ল, উপায় নাই। মই পাৰ্বতী প্ৰসাদ বৰুৱাৰ তেখেতৰ দেউতাৰ ইয়াতে কাম কৰোঁ, কিন্তু ৰাতি 12:30মান বজাত পানী আহিলে। কিন্তু আমাৰ ইয়াত থকা চকীদাৰজনে তেখেতে ক'লে যে ইয়াত পানী উঠিছে, গতিকে আমি অলপ বিচনা চিচনা কি আছে উঠাব লাগে। তেতিয়া আমি 2জনমান মানুহ লৈ তেনেকৈ আহিলোঁ। আহি মেলি যিখিনি পাৰোঁ, পানীৰ বহুত সোঁত, সেইখিনি বস্তু আৰু পকাৰ ৰুমত যিখিনি আলমাৰি আমি দাঙিব নোৱাৰোঁ, গতিকে তাৰ ওপৰত যিখিনি আছে সেইখিনি বস্তু কিছু বাচালোঁ, কিন্তু বাকীখিনি তলৰ খান্তি আকৌ অলপ নষ্ট হৈ গ'ল। কিন্তু তাৰপিছত আকৌ বাকীকেইটা ৰুমকেইটাৰো আকৌ চোফা টোফাগিলা চব হেৰি হৈ গৈছে। তাৰপিছত চোফাটো উঠাব নোৱাৰোঁ, কিন্তু ডানলবৰ যিবিলাক বিচনা চিচনা আছিলে সেইবিলাক উঠাবৰ চেষ্টা কৰিলোঁ। কিছু উঠালোঁ আৰু কিছু নষ্ট হৈ গ'ল। কাগজপত্ৰবিলাক আটাইখিনি ডুবি গ'ল। যিখিনি পানী সোমাই গ'ল, যিখিনি তলত আছিলে সেইখিনি কাগজপত্ৰ চব আটাইখিনি ডুবি গ'ল, এটা তিতি গৈছে। এতিয়া শুকাই মেলি থৈ দিছোঁ। আৰু কোনোবা আহিছিল নে চাবলৈ তেনেকুৱা এতিয়া বৰ্তমান আমাৰ সেইদিনা আহিছিলে, ইয়ালৈকে সোমোৱা নাই। বাহিৰৰ পৰা পানী হোৱাৰ কাৰণে আহিব নোৱাৰিলে। তেখেতসকল আহি পেলাই বাহিৰৰ পৰা চাই গ'ল, নেক্সট দিনা আহিম বুলি ক'লে। পিছত এনেকৈ ক'লে, তাৰপিছত অহা নাই। তাৰপিছৰ পৰা এতিয়ালৈকে অহা নাই। আপোনালোকে কি কৰি ব্যৱস্থা কৰিছে এতিয়া? আমি এতিয়া তাকে যিখিনি পাৰোঁ শুকাই আছোঁ, উপায়তো নাই। আৰু বৰষুণটো দি আছে, তথাপিও আমি যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ, শুকাই আছোঁ। কাগজপত্ৰ যিবিলাক আছে, কাপোৰ কানি, সেইখিনি আমি কিবা আহ্বান জনাব নেকি? আমি আকৌ আহ্বান জনাইছোঁ যে চৰকাৰে আমাৰ এই ককা আইতাৰ এই হেৰিটো সুৰক্ষণ কৰিবৰ কাৰণে কিবা যদি ব্যৱস্থা এটা কৰে। অসমৰ শেহতীয়া বানে 3খন জিলাক তছনছ কৰাৰ দৰেই সোণাৰী অঞ্চলো একেবাৰে বিধ্বস্ত কৰি দিলে। সোণাৰীৰ সম্পদ গীতিকবিৰ এই বাসভৱনটি, যাক আমি সোণালী পামৰ ঐতিহ্য ভৱন বুলি কওঁ। আৰু এই ভৱনটোত অহাৰ লগে লগে আমাৰ সৃষ্টিকৰ্মবোৰ উদ্ভাসিত হয়। আজি দেখা গৈছে যে ইয়াত এইবাৰ বানে প্ৰায় 2-3 ফুট উঠি গ'ল, ঠাই ৰুমে ৰুমে বেলেগ বেলেগ ধৰণে। আৰু ইয়াত থকা তেখেতৰ সকলো ব্যৱহাৰযোগ্য যিমানবোৰ সামগ্ৰী সকলো শেষ কৰিছে। তেখেতৰ কিতাপ পত্ৰ, তেখেতৰ লিপিবদ্ধ যিবিলাক ডায়েৰী, গীত লিপিবদ্ধ কৰি থকা যিবিলাক বহি, এই ধৰণৰ লাইব্ৰেৰীৰ যিবিলাক, ইয়াত বহুত বিদেশী সাধুকথাৰ সংৰক্ষণ হৈ আছে। তেখেতৰ পিয়ানো, তেখেতৰ হাৰমনিয়াম, আৰু এই যে আচবাব পত্ৰবিলাক গোটেইবিলাক শেষ কৰি গ'ল। মোৰ মনে কান্দি উঠিছে আচলতে। তেখেতৰ যিকেইখন পালেং আছিলে, পালেংখিনি শেষ। টেবুল য'ত বহি তেওঁ লিখিছিলে, টেবুলবিলাক একেবাৰে বিধ্বস্ত প্ৰায়। আনকি এই কক্ষটোৰ মাজ অংশটোত যথেষ্ট প্ৰায় 3 ইঞ্চিমান কি হৈ গ'ল, মাজডোখৰ বহি গৈছে। গতিকে এইটো প্ৰায় শেষ পৰ্যায়ত, ধ্বংসৰ শেষ পৰ্যায়ত। আৰু যদি এইটো সংৰক্ষণ নকৰোঁ, তেতিয়াহ'লে কিন্তু এই ঘৰটো আৰু বাচি নাথাকিব। আৰু এই ঘৰটো বাচি নাথাকিলে আমি কাক লৈ পৰিচয় দি থাকিম, কাৰ পৰিচয়ত আমি জীৱনটো আগবঢ়াই লৈ যাম। সেইকাৰণে মই সকলোকে আহ্বান জনাম, এই গৃহটি কেনেধৰণে সংৰক্ষণ কৰিব পাৰি তাৰ ব্যৱস্থা কৰক, চিন্তা চৰ্চা কৰক। আৰু সকলো পক্ষ, চৰকাৰী বেচৰকাৰী সকলো পক্ষ, আমাৰ যিমানবিলাক সংস্থা সন্থা আছে,
এই সকলোকে মই আহ্বান জনাইছোঁ আমি এই ঘৰটো আমি সংৰক্ষণ কৰিব লাগিব আৰু সংৰক্ষণ কৰিলেহে আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতি জীয়াই থাকিব আৰু অসমীয়া জাতি জীয়াই থাকিব। ব্যুৰো ৰিপৰ্ট ট্ৰেণ্ড 29।